friends, welcome back to the channel. আপোনালোকক আকৌ এটা নতুন এপিসোডলৈ স্বাগতম জনাইছো আৰু সকলোকে হোলিৰ শুভেচ্ছা জনাইছো। আমি এতিয়া আহি আছো বৰদুৱালে। বৰদুৱা পাবলৈ বেছি টাইম নাই আৰু অকমান আছে আৰু মানে 5 কিলোমিটাৰ মান আছে 5 কিলোমিটাৰ নাই। গতিকে আমি এখন পামগৈ। আপোনালোকে এখন পোৱা সময়লৈকে আপোনালোকে কাম এটা কৰক। আমাৰ গাঁৱতো হোলি হৈ আছে, তাৰ মই এখন ভিডিঅ' শ্বুট কৰিছিলোঁ, এখন আপোনালোকে চাই থাকক। আমি গৈ তাত পাই আছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে আমাৰ এখন থান আছে। মই আজি আপোনালোকক থানখন দেখাম। আমাৰ থানত মানে আজি 300 বছৰৰ পৰা পাতি আছে ন। 300 বছৰ আগৰ থান আমাৰ এখন, আৰু ইয়াত প্ৰত্যেক বছৰ আমাৰ হোলি পাতিয়ে থাকে। গতিকে এইবাৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। গোটেইখিনি আপোনালোকক দেখাম কেনেকুৱা কি হৈ থাকে, আমাৰ থানখন দেখাম। ঠিক আছে? এইবাৰ 26তম হৈছে আমাৰ ইয়াত, কিন্তু আমাৰ থানখন কিন্তু 300 বছৰ পুৰণা। এইখন হ'ল সাৰ্বজনীন গৰখীয়া গোসাঁইৰ থান, য'ত প্ৰত্যেক বছৰে ফাকুৱা উদযাপন কৰি অহা হয়। এইবাৰ 26তম ফাকুৱা উদযাপন কৰা হৈছে, আৰু যোৱাবাৰ চিলভাৰ জুবলি আছিলে। মোৰ চেনেল নাছিলে কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু ফাকুৱাৰ লগে লগে বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বণ ইয়াত উদযাপন কৰি থকা হয়। আৰু আমাৰ এই থানখন প্ৰায় 300 বছৰ পুৰণি থান। থানখনৰ যথেষ্ট মাহাত্ম্য আছে। বহুত মানুহেই আমাৰ গৰখীয়া গোসাঁই থান বুলি ক'লে চিনি পায়। আৰু এইবাৰ ফাকুৱাৰ আকৰ্ষণ হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ লগতে তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মূৰ্তি বনাই পেলাই ইয়াত আপোনালোকক দেখাবলৈ চেষ্টা কৰা হৈছে। প্ৰায় 12জনৰ পৰা 14জন মানৰ মানে মূৰ্তি বনাই পেলাই ইয়াত দেখুওৱা হৈছে, যেনে ৰামচৰণ, চাঞ্চাই, শ্ৰী শ্ৰী মাধৱদেৱ, নৰোত্তম দাস, গোবিন্দ গাৰু, এনেকৈ যিমানসকল আছিলে তেওঁৰ শিষ্য, তেওঁলোকক প্ৰত্যেককে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু লগতে বিভিন্ন কিছুমান ধৰ্মধ্বজাও উত্তোলন কৰা হৈছে। এতিয়া বন্তি এগছিকে কিনি লওঁ। কিনি লৈ গৰখীয়া গোসাঁইৰ ওচৰত গৈ কিবা এটা মনত মাগি আহোঁ, যদি পূৰ্ণ হয় আৰু চেনেলটো যাতে অকণমান উন্নতি হয়। এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আৰু সেৱা কৰিবলৈ কাৰণে। পাওঁ হৈছোঁ আৰু এইফালে হ'ল, এইটো হ'ল বৰদোৱা থান। বৰদোৱা থানলৈ যোৱা এইটো গেটটো, মেইন গেটটো এইটো হয়টো। আৰু এইফালে হ'ল আপোনাৰ, এইফালে যদি যায় এফালে পামগৈ আমি ঢিং এক্সপ্ৰেছ যে হিমা দাসৰ ঘৰ পামগৈ। এইফালে গ'লে আৰু বেছি দূৰ নাই, আপোনাৰ ধৰক আপোনাৰ আৰু 5-6 কিলোমিটাৰ গ'লে হিমা দাসৰ ঘৰ পাম। এতিয়া আগে কাম এটা কৰোঁ, আমি এতিয়া যাওঁ বৰদোৱা যাওঁ। তো পিছত এদিন যদি আপোনালোকে ভাবে হিমা দাসৰ ঘৰলৈ যাওঁ বুলি, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাব। হিমা দাসৰ ঘৰলৈ যোৱা বাটটো দেখাই দিম আৰু। ইয়াত বাইক থোৱা জেগা এটা আছে বাৰু। আপোনালোকে যদি বাইক লৈ আহে তেতিয়াহ'লে বাইকখন থ'ব পাৰিব, কিন্তু 30 টকা ভৰিব লাগিব বাইক থ'বলৈ। বেছি লৈছে অকণমান, 30 টকা। বাইকখন থৈ যেতিয়া খোজ দিলোঁ, দেখিছোঁ যে ইমানেই মানুহ মানে খোজ দিবলৈ আপোনাৰ জেগা নাই, বহুত মানুহ। গতিকে আপোনালোকো যদি অহা নাই এতিয়ালৈকে মানে বৰদোৱা থানলৈ, আপোনালোকক আহক, আহি চাওক যে ইয়াত ফাকুৱাত কেনেকুৱা এটা পৰিৱেশ হয়। বিৰাটেই ভাল লাগে। আৰু কীৰ্তন ঘৰত বিভিন্ন মানে অনুষ্ঠানবিলাকত হৈ থাকে, নাম প্ৰসংগ হৈ থাকে। আৰু ইয়াৰ হ'ল প্ৰথম সোমাই যোৱাৰ যিখন কীৰ্তন ঘৰৰ মেইন গেট। এতিয়া আমি গেটদি এতিয়া সোমাই যাম। এইপিনে সোমাই গৈ আমি কীৰ্তন ঘৰৰ ভিতৰত সোমোৱা নাই, কাৰণ কীৰ্তন ঘৰৰ ভিতৰলৈ গুচি যাবলগীয়া হ'লে মানে জোতা খুলি যাব লাগিব। গতিকে আমি গেটেদি সোমাই কীৰ্তন ঘৰৰ ওচৰতে আমি ৰৈ আপোনালোকক অকণমান কীৰ্তন ঘৰটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, কীৰ্তন ঘৰটো চাব আৰু কিবা কিবি দেখা পাব লগতে। এইখন গেটেদি যদি যায় আমাৰ সকলোৰে চিৰচিনাকি আকাশী গংগালৈ বুলি, ইয়াতে এটা ডাঙৰ পুখুৰী আছে, তাতে আপোনাৰ নাম দিয়া হৈছে আকাশী গংগা। গতিকে আপোনালোকে চাওক কেনেকুৱানো আকাশী গংগাখন।
বিশ্বাসকৈ ইয়াত বৰদোৱাত বেছিভাগ আপোনালোকৰ দোকান বজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় গতিকে মই বেছি দেখুওৱা নাই অকণমান জাষ্ট দেখাই দিছোঁ আৰু দোকান বজাৰখন ইয়াৰ বাহিৰেও আৰু বহুত কিবা কিবি আছে দোকান বজাৰৰ ফালে যদি আপোনালোকে দোকান বজাৰ চাবলৈ আহে ভালকৈ চাব পাৰিব এতিয়া আমি দৌললৈ আহি আছোঁ দৌল পামগৈ এতিয়া ইয়াত খোজকাঢ়ি আহিব লাগিব যিমান যি হ'লেও বাইকখন হৈ তাতে থৈ আহিছোঁ অলপ দূৰত আপোনালোকক দেখাই আছোঁ দৌলটো এনেকুৱা মানুহৰ ভিৰত মানে আপোনাৰ কথা কোৱাটো মানে মোৰ কাৰণে মুস্কিলেই হৈ গৈছে জাষ্ট আপোনালোকক দেখাইহে আছে চাই ধৰক আপোনালোকে এতিয়া দৌলটো চাওক কেনেকুৱা এইটো হ'ল দৌল মন্দিৰটো তোমালোকৰ লগত পিছত কথা পাতিম আগে মোৰ কামটো কৰি লওঁ এতিয়া বলক আমি দৌল মন্দিৰৰ ভিতৰৰ পৰা গৈ আহোঁ ভিতৰত বুলি কওঁতে ৰ'ব ভিতৰলৈ কিন্তু একেবাৰে ভিতৰত যাব নোৱাৰিব কাৰণ যদি আপুনি লং পেণ্ট পিন্ধি পেলাই আহে ইয়াৰ ভিতৰত গৈ সেৱা কৰিবলৈতো আপোনাক কোনো কাৰণতে নিদিয়ে গতিকে ধুতি পিন্ধি আহিব লাগিব ল'ৰা হ'লে ধুতি পিন্ধি আহিব লাগিব ছোৱালী হ'লে কি আহিব লাগিব ইমান নাজানো বাৰু কিন্তু ল'ৰা হ'লে কিন্তু ধুতি লাগিবই মাষ্ট বি যদি ভিতৰত গৈ আপুনি সেৱা কৰিম বুলি ভাবিছে গতিকে আমি গৈ অকণমান ওপৰৰ পৰা চাই আহোঁ দৌল মন্দিৰটো জাষ্ট যিমানখিনি পাৰোঁ আৰু সিমানখিনিলৈকে গ'লোঁ কাৰণ আমি এতিয়া লং পেণ্ট পিন্ধি গৈছোঁ ন তো এইখিনিৰ পৰা আপোনালোকে চাওক দৌল মন্দিৰটো গেটটো হ'ল এনেকুৱা মেইন মন্দিৰটো আৰু দৌলৰ ভিতৰত লং পেণ্ট পিন্ধি যোৱা এলাও নাই গতিকে আৰু এইখিনিৰ পৰা গুচি আহিবলগীয়া হ'ল আচল দৌল মন্দিৰটো হ'ল এইটোৱে ইয়াকে দেখালোঁ আপোনালোকক আৰু এতিয়া ব্লগটো ইয়াতে সামৰিম কাৰণ ইয়াৰ পৰা এতিয়া আমি ডাইৰেক্ট ঘৰলৈ গুচি যামগৈ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিয়ক আৰু যদি বৰদোৱা আহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আহক আৰু আহি পেলাই চাওক গতিকে আপোনালোকে যদি আহিব পাৰে তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিয়ক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে তেওঁলোকক সকলোকে শ্বেয়াৰ কৰি দিব থেংক ইউ হ'ল আমাৰ মাধৱ কন্দলী টুলখন মহেন্দ্ৰ কন্দলী টুল চৰি শংকৰদেৱে য'ত মানে পঢ়া শুনা ষ্টাৰ্ট কৰিছিলে প্ৰথম